নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। ভিডিঅ' দিয়া হোৱাই নাই বাৰু, আৰু দিবলৈ বৰ বিশেষ মানে ইচ্ছাও তেনেকৈ নোযোৱা হৈছে। এতিয়া কথা হ'ল আপোনালোকৰ দুটামান বিশেষ কথাৰ কাৰণে এইটো দিছোঁ। বহুতে একেটা কমন কথাই সুধি আছে, চেলেৰীৰ কথা লৈ পেলাই সুধি আছে। চেলেৰীৰ কথা চাওক, সেই বস্তুটো কিছু সংখ্যক টিঅ'ৰ লগতো কমিউনিকেট কৰাৰ পিছত তেওঁলোকেও সেই একেটা বস্তুৱে ক'লে, আৰু অৰ্ডাৰকেইটাত আপোনালোকে দেখিব পাৰে। চ' ইয়াৰ পূৰ্বতে ফিনান্সিয়েল ইয়েৰত এৰা খাব বুলি কৰিছিলে, কিন্তু এতিয়া যদি যিটো মুখ্যমন্ত্ৰী, মই সেইটো যোজনা কথাটোৱে কৈ আছোঁ, MMLSAY সকলোকে একাউণ্ট বনাব কৈ আছে, মেণ্ডেটৰী বুলি ডিডাকশ্যন কৰিবলৈ কৈ আছে। চ' ডিডাক্ট হ'ব। আপুনি যদি একাউণ্ট নুখুলিলেও আপোনাৰ পইচা ডিডাক্ট হ'ব। পইচা তেওঁলোকে ডিডাক্ট কৰিবই লাগিব, তেতিয়াহে বিল প্ৰচেছ হ'ব। সেইটো মনত ৰাখিব। যদি পইচা ডিডাক্ট নকৰে, আপোনাৰ বিল ৰিজেক্ট হ'ব ট্ৰেজাৰীৰ পৰা। আপুনি যদি বনায়ো দিছে, তেতিয়াও ৰিজেক্ট হ'ব, আৰু সেনেকুৱা হৈ গ'লে কিন্তু আপুনি চেলেৰি নাপাব। চ' কথা হৈছে, যদি আপুনি এই হেল্থ স্কিম যদি আপুনি ল'ব নিবিচাৰে, য'ত আপোনালোকৰ গ্ৰেড 1 অফিচাৰৰ ক্ষেত্ৰত 500 টকা আপোনালোকৰ কাটিব, গ্ৰেড 2ৰ ক্ষেত্ৰত 325 কাটিব, গ্ৰেড 3ৰ ক্ষেত্ৰত 225 কাটিব, আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত 125 কাটিব। এতিয়া কথা হৈছে, আপোনাৰ এই জানুৱাৰী মাহৰ বিলত আপোনালোকৰ 2 মাহৰ পইচা কাটিব। সেইটো হৈছে ডিচেম্বৰ আৰু জানুৱাৰী 2 মাহৰ পইচা কাটিব। অৰ্থাৎ আপুনি যদি গ্ৰেড 1 অফিচাৰ হয়, দেন আপোনালোকৰ 500 + 500 1000 ৰুপিজ আপোনালোকৰ জানুৱাৰী মাহৰ চেলাৰীৰ পৰা ডিডাক্ট হ'ব ইন দ্য নেম অফ মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা। যদি গ্ৰেড 2 অফিচাৰ হয়, দেন আপোনালোকৰ 650 ৰুপিজ কাটিব, ডিচেম্বৰত 325 আৰু জানুৱাৰীৰ 325। যদি আপুনি গ্ৰেড 3ৰ হয়, দেন আপোনাৰ 450 কাটিব, 225 অফ ডিচেম্বৰ, 225 অফ জানুৱাৰী। যদি গ্ৰেড 4 হয়, দেন আপোনালোকৰ 250 কাটিব, 125 অফ ডিচেম্বৰ, 125 অফ জানুৱাৰী। চ' এতিয়া কথা হৈছে, আপোনালোকে এই পইচা যদি আপোনালোকে একচুৱেলি যদি আপোনালোকে কটায়, চ' কটাব হ'লে আপোনালোকৰ ডাইৰেক্টলি চাওক, আপোনালোকৰ ডাইৰেক্টলিও ডিডাক্ট তেওঁলোকে কৰি দিব পাৰে। ডাইৰেক্টলি ডিডাক্ট কৰি পেলাই আপোনালোকৰ বিল জেনেৰেট কৰি দিব পাৰে, কোনো সমস্যা নাই। কিন্তু আপোনালোকক ছাজেষ্ট কৰিম যে আপোনালোকে যদি কাটায়, তেতিয়া আপোনালোকে নিজৰ একাউণ্টটো বনাই লওক। একাউণ্টটো বনাবলৈ আপোনালোকৰ বৰ বিশেষ নালাগে। আধাৰ কাৰ্ড লাগিলে, আপোনাৰ পেন কাৰ্ড লাগিলে, আপোনালোকৰ প্ৰত্যেক ফেমিলি মেম্বাৰৰ এখন পাছপৰ্ট চাইজ ফটো, আপোনালোকৰ গোটেই ফেমিলিৰ এখন গ্ৰুপ ফটো ফ্ৰম হেড টু টো, সকলো ফেমিলি মেম্বাৰ্ছৰ আপোনালোকৰ এখন আইডেণ্টিফিকেশ্যন ডকুমেণ্ট লাইক ভোটাৰ ID, পেন কাৰ্ড, আই ছাজেষ্ট আধাৰ কাৰ্ড আপোনালোকে ইউজ কৰিব পাৰে। বেংক পাছবুক অফ দ্য নমিনী, যাক আপুনি নমিনী দিব। চ' সেইখিনি ডকুমেণ্টছ আপোনালোকৰ লাগিব, আৰু সেইটো আপোনালোকে বনোৱাৰ লগে লগে আপোনালোকৰ ID আপোনালোকৰ হৈ যাব। চ' ইয়াৰ ID বনোৱাটো ডিটেইলকৈ ভিডিঅ' দিয়া আছে, এইটো আপোনালোকে চাই ল'ব পাৰে। এতিয়া কথা হ'ল, মেণ্ডেটৰী হয়, সেইটো নকৰিলে আপোনালোকে চেলাৰী নাপাব। কিন্তু এইটো অপশ্যন আছে যে আপোনালোকে যদি কটাব নিবিচাৰে, দেন ডেফিনেটলি আপোনালোকে নকটোৱাকৈও আপোনালোকে বিল ল'ব পাৰিব, আপোনালোকে বিল বনাব পাৰিব। সেইটো কেনেকৈ কৰিব? আপোনালোকে থ্ৰু ইয়ৰ DDO, মানে য'ৰ পৰা আপোনালোকৰ চেলাৰী হয়, DDO যিটো লগ ইন হয় ফিন আছামৰ, তাত আপোনালোকে এটা টিকেট ৰেইজ কৰিব লাগিব, অৰ্থাৎ TSG আপোনালোকে যিসকলে কৰি থাকে তেওঁলোকে জানিব। ত' TSGত আপোনালোকে এটা টিকেট ৰেইজ কৰিব লাগে এজ এন কমপ্লেইণ্ট। চ' সেইটো ৰিকুৱেষ্ট কৰিব লাগিব উইথ প্ৰপাৰ ডকুমেণ্টছ যে আপোনালোকে এই স্কিমটো ল'ব নিবিচাৰে, আৰু আপোনাৰ যিটো ডিডাকশ্যন কৰে। চ' আপোনালোকৰ এই বিল বনাওঁতে এতিয়া ডিডাকশ্যন কলমত এটা CM ৰিলিফ ফাণ্ডৰ কাষত এটা MMLSAY বুলি এটা কলম আহে। সেই যিটো ডিডাকশ্যন হয়, সেই কলমটো আপোনাৰ বিলখনৰ ক্ষেত্ৰত সেইটো নোহোৱা হ'ব। আৰু সেই বস্তুটো কেনেকৈ হ'ব? আপোনালোকে যে এই স্কিমটো নলয়, সেইটোৰ কাৰণে আপোনালোকে নিজৰ DDO, অৰ্থাৎ ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ, যোনে আপোনাৰ মানে চেলাৰী বিল আপোনালোকৰ চাইন কৰে, সেই মানুহজনক আপোনালোকে এখন এপ্লিকেশ্যন আপোনালোকে দিব লাগিব টু যিজন হেড আপোনালোকৰ হয়, ছাবজেক্ট দিব ৰিকুৱেষ্ট ফৰ অপ্টিং আউট ফ্ৰম MMLSAY স্কিম, বা সেইটো আৰু নিজৰ ভাষাত আপোনালোকে লিখিব যে আপোনালোকে সেই স্কিমটো ল'ব নিবিচাৰে, আপুনি পইচা কটাব নিবিচাৰে, সেইটো কথাই ছাবজেক্টত লিখিব। আৰু যে আপুনি এই যিটো হেল্থ স্কিম আছে, য'ত আপুনি গ্ৰেড 1 হয় নে গ্ৰেড 2 হয়, গ্ৰেড 3, গ্ৰেড 4 কোনটো আপোনালোকে হয়, সেইটো গ্ৰেডটো লিখিব, যে আপোনালোকৰ ডিডাকশ্যন কৰিব ইমান টকা, সেইটো লিখিব পাৰে, নিলিখিব পাৰে এমাউণ্টটো, যে আপুনি সেই স্কিমটো ল'বলৈ ইচ্ছুক নহয়, আপুনি এই যিটো ৰেচপেক্টিভ এমাউণ্ট অফ মানি আপোনালোকৰ চেলাৰীৰ পৰা কাটিব ইন দ্য নেম অফ দ্য স্কিম, সেইটো আপোনালোকে কটাব নিবিচাৰে, আৰু আপোনালোকে
মানে যেনেকৈ দৰমহা লৈ আছিলে তেনেকৈ লৈ থাকিব বিচাৰে আৰু এই স্কিমটো আণ্ডাৰত আপুনি আহিব নিবিচাৰে, সেইটো আপোনালোকে DDOক দিব। DDOয়ে এণ্ডৰ্ছ কৰিব যে একচেপ্টেড বা এপ্ৰুভ বা তেনেকুৱা কিবা এটা বস্তু হেৰি কৰি পেলাই সেই যিখন ডকুমেণ্টছ আছে, আইদাৰ তেওঁ সেই ডকুমেণ্টছখন তেওঁ আপলোড কৰিব পাৰে বা তেওঁ কিবা যদি বনাই নিজে চিঠি, সেইটো বেলেগ কথা, সেইটো তেওঁলোকে আপলোড কৰিব পাৰে। যিটো TSG যিটো মানে কমপ্লেইন ৰেইজ কৰিব, সেইটোত আপোনাৰ সেই লেটাৰখনো তেওঁ দিব পাৰে বা তেওঁৰ ফালৰ পৰা যদি তেওঁ কিবা লেটাৰ ছেপাৰেটকৈ বনায় যে এইজনে ওলাব বিচাৰিছে, এইটো আমি ওলাবলৈ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, তো তেনেকুৱা ধৰণৰ কিবা এটা তেওঁ মানে তাত সংলগ্ন কৰি এটেচ কৰি আপলোড কৰিব। ফিন আছামৰ যিটো আপোনালোকৰ টীম আছে, তেওঁলোকে সেই বস্তুটো চাই মেলি সেইটো যেতিয়া এপ্ৰুভ হ'ব ডিপাৰ্টমেণ্টৰ পৰা, তেতিয়া আপোনালোকৰ যিটো বিলৰ কলম আছে সেইটোৰ পৰা কাট খাই যাব আপোনালোকৰ স্কিমৰ অপশ্যনটো। অ'কে, চ' তাৰপিছত আপোনালোকে উইদাউট মানে ডিডাকশ্যনো আপোনালোকৰ চেলাৰী হ'ব। চ' সেইটো চাওক, সেইটো যদি আপোনালোকে কটাব নিবিচাৰে একদম সোনকালে কৰক, কাৰণ ধৰি লওক ফেব্ৰুৱাৰী সোমাই গ'লহি, চ' বিল দিয়াৰ সময় হৈ গৈছে আৰু বহুতৰ বিল এনেকুৱা ধৰণৰ ফচি আছে, কাৰণ যিমানবিলাক বিল দিছিলে বহুতে নকটাকৈ তেওঁলোকে পঠিয়াই দিছে, তেওঁলোকৰ বিল ৰিজেক্ট কৰিছে। কিছুমানে অকল জানুৱাৰী মাহৰ কাটিছে, তেওঁলোকৰ বিল ৰিজেক্ট কৰিছে, কাৰণ 2 মাহৰ কাটিব লাগিব, ডিচেম্বৰো কাটিব লাগিব, জানুৱাৰীৰো কাটিব লাগিব। চ' এই বস্তুবিলাকৰ কাৰণে বহুতৰ ক্ষেত্ৰত সমস্যা হৈ যায়। চ' আপোনালোকে যদি এতিয়াও যদি আপোনালোকৰ বিল যোৱা নাই বা বিল আপোনালোকে পোৱা নাই, জানি ল'ব এই বস্তুটো যে আপোনালোকৰ 2 মাহৰ আপোনালোকৰ ডিডাকশ্যন কৰিব লাগিব। মই আকৌ ক'লোঁ, গ্ৰেড 1ৰ ক্ষেত্ৰত 500 পাৰ মান্থ, গ্ৰেড 2ৰ ক্ষেত্ৰত 325 পাৰ মান্থ, গ্ৰেড 3ৰ ক্ষেত্ৰত 225 পাৰ মান্থ আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত 125 পাৰ মান্থ। 30,000ৰ ওপৰৰ যিসকলৰ স্কেল, তেওঁলোক মানে যিটো পে'মেণ্ট হয় সেইসকল গ্ৰেড 1। চ' সেইটো আপোনালোকে জানে সেইখিনি। চ' সেই হিচাপে আপোনালোকে চাই ল'ব। 2 মাহৰ কাটিব, চ' 2 মাহৰ আপোনালোকৰ যিমানটো এমাউণ্ট হয়, মই ক'লোৱে ভিডিঅ' ষ্টাৰ্টিঙতে, সেইটো আপোনালোকৰ কটা যাব। আৰু যদি এই স্কিমৰ আণ্ডাৰত আপুনি নাহাকে যদি আপোনালোকে বিচাৰে যে আপুনি চেলাৰী ল'ব, দেন সেইটো আপোনালোকে আপোনাৰ DDOক এপ্লিকেশ্যন কৰিব লাগিব। তেওঁ তাৰপিছত ফিন আছামত টিকেট ৰেইজ কৰিব, সেইটো যেতিয়া এপ্ৰুভ হ'ব তাৰপিছত আপোনালোকৰ ডিডাকশ্যন কলম উঠি যাব, তাৰপিছত আপোনালোকৰ বিলখন হ'ব। এতিয়া কথা হ'ল যে যেতিয়া আপোনালোকে যদি ডিডাকশ্যন আপোনালোকে কৰায়, তেতিয়া মই ক'লোৱে আপোনালোকে একাউণ্টটো বনাই লওক। আপুনি একাউণ্ট বনোৱাৰ পিছত আপোনাৰ সেইটো গোটেই ডকুমেণ্টছ আপলোড কৰাৰ পিছত আপোনাৰ যিজন DDO থাকিব, DDOয়ে নিজৰ লগইনত আপোনালোকৰ যিটো পেণ্ডিং প্ৰফাইল ভেৰিফিকেশ্যন, সেইটো তেওঁ আপোনালোক ভেৰিফাই কৰিব। আৰু বহুতে কৈ আছে যে তেওঁলোকে এই সাধাৰণ যিটো মানে পৰ্টেল আছে, এইটোত ৰেজিষ্টাৰ কৰোঁতে বা ডকুমেণ্ট আপলোড কৰোঁতেও বহুতৰ ভুল হৈছে। চ' চাওক, সেইটো প্ৰত্যেকবাৰে মই কওঁ, যিকোনো এখন ফৰ্ম হওক বা যিকোনো এটা একাউণ্ট হওক বা এনেকুৱা স্কিম হওক, সেইবিলাকত বনাওঁতে আপোনালোকে বহুত ভালদৰে আপোনালোকে বনাব, কাৰণ সেইটো একবাৰ হেৰি হোৱাৰ পিছতে কিমান আৰু এডিট কৰি থাকিব, তেনেকুৱা ধৰণৰ বস্তু। চ' যদি কাৰোবাৰ, যদি বুলি নহয়, বহুতৰ ভুল হৈছে বাৰু, কাৰণ এইটো এটা কমন কুৱেৰি পাই আছোঁ। চ' ভুল হৈছে যদি আপোনালোকে নিজৰ DDOক ইণ্টিমেট কৰিব যে আপোনালোকৰ ভুল হৈছে, সেইটো তেনেকুৱা ধৰণৰ বস্তু। তেওঁ ফাৰ্ডাৰ যেতিয়া তেওঁ এপ্ৰুভ কৰিবলৈ চাব, সেই এপ্ৰুভ কৰিবলৈ চালে তেওঁ তলতে এটা তেওঁৰ অপশ্যন আছে যে কুৱেৰি বুলি, ৰেইজ এ কুৱেৰি বুলি এটা অপশ্যন আছে। সেইটো DDOৰ একাউণ্টতহে পাব, সেইটো আপুনি চাব নোৱাৰে। চ' ৰেইজ এ কুৱেৰি কৰিব লাগিব। তাতে আপোনাৰ যিটো ভুল আছে সেই বস্তুটো তেওঁ তাতে লিখি কেনে যদি তেওঁ বেক কৰি দিয়ে, আপোনাৰ একাউণ্টত সেই বস্তুটো ৰিফ্লেক্ট কৰিব আৰু আপুনি এডিট কৰি পেলাই শুদ্ধ কৰিব পাৰিব, আপোনাৰ যি শুদ্ধ কৰিব আছে। চ' এইটো বস্তু, সেইটো হৈছে অপশ্যন। চ' চাই লওক, কৰি লওক। যিসকলেতো কটাব তেওঁলোকে কটাই, তেওঁলোকে চেলাৰী ল'বই পাৰিব। কিন্তু আই ছাজেষ্ট যে আপুনি একাউণ্টটো ক্ৰিয়েট কৰি লওক। ছাবস্ক্ৰাইবাৰ যিটো ID আপোনালোকৰ আছে, IDটো আপোনালোকে জেনেৰেট কৰি লওক, নহ'লে চেলাৰীৰ পৰা পইচাটো কাটিব। কিন্তু সেইটো একাউণ্টত ধৰি লওক পিছতহে সোমাবগৈ, এতিয়া ফাৰ্ডাৰ এতিয়া নোসোমায়। মানে কিবা এটা প্ৰব্লেম হ'লে আপুনি সেইটো মানে ক্লেইম কৰিব নোৱাৰিব। আৰু যিসকলে কটাব নিবিচাৰে, মই ক'লোৱেই, DDOক গৈ পেলাই এপ্লিকেশ্যন দিয়কগৈ। আৰু যদি এই মাহত কটাইছে, যদি অহা মাহৰ পৰা কটাব নিবিচাৰে, দেন আগতীয়াকৈ এতিয়া আৰু এপ্লিকেশ্যন দি থওক আৰু TSGত ৰিকুৱেষ্ট ৰেইজ কৰক। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'টো আকৌ লগ পাম। আজিলৈ ইমানে।